অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল নিশ্চয় আপোনালোকে সকলোৱে জানে যে এই মাহৰ 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এইবাৰ কিন্তু সকলোৱে এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো পাবলৈ হ'লে কিন্তু আপোনালোকৰ দুটা কাম কৰিব লাগিব। যদি আপোনালোকে এই দুটা কাম নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো লাভ নকৰিব পাৰে। এতিয়া এইবাৰ যিসকলে অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সকলোৱে এই দুটা কাম সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এইবাৰ কিন্তু প্ৰায় 39,70,000 মহিলাই অৰুণোদয় আঁচনিৰ পইচা 9,000কৈ লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলে এই KYC সম্পূৰ্ণ কৰিব লাগিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব লাগিব। এইবাৰ কিন্তু DBT লিংক থকা বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমাই যাব। সেইকাৰণে কিন্তু আপোনালোকে ফাৰ্ষ্ট চেক কৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো DBT লিংক আছে নে নাই। যদি আপোনালোকৰ বেংকৰ একাউণ্টটো DBT লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো নোসোমাব। সেইকাৰণে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো DBT লিংক আছে নে নাই। আপোনালোকৰ যিটো বেংকৰ একাউণ্টৰ সৈতে DBT লিংক হৈ আছে, আপোনালোকৰ কিন্তু সেইটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমাই যাব। এইবাৰ কিন্তু DBT লিংক থকা বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমাই যাব। যিহেতু মাৰ্চ মাহৰ 10 তাৰিখে 11 বজাৰ লগে লগে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমাই যাব। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব লাগিব যে DBT লিংক সম্পূৰ্ণ হৈ আছে নাই। যদি নাই তেনেহ'লে আপোনালোকে আজিয়ে DBT লিংকটো সম্পূৰ্ণ কৰি লওক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো লাভ নকৰিব পাৰে। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, সকলোৰে কিন্তু বেংকৰ একাউণ্টটো DBT লিংক থাকিব লাগিব এইবাৰ, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। যিহেতু 10 তাৰিখে 11 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমাই যাব।